বয়োজ্যেষ্ঠ তুমুংদা আমাৰ মাজত আছে তুমুংদা এই খানাৰ বিষয়ে আমাক দুই এষাৰ ক'ব শ্ৰদ্ধা বয়োজ্যেষ্ঠ ব্যক্তিসকল আজি উপবিষ্ট হৈছে ইয়াতে আৰু লগতে মোৰ মৰমৰ বাইদেউ মোৰ মৰমৰ ভণ্টিসকল আজি সঁচাকৈ মই ভাবিছিলো মালিবাৰীতে এনেকুৱা জাগা আছে বৰ ঘুলি বৰ এটা ঘুলি বুলি ভাবি আছিলো ইয়াত দেখিলো মানে ইয়াৰ যিটো নৈসৰ্গিক যিটো পৰিৱেশ নেচাৰেল যিটো চিনাৰী তাৰ যিটো মানে প্ৰাকৃতিক ফালৰ পৰা যিটো সৌন্দৰ্য মনোৰম যিটো মানে নৈসৰ্গিক পৰিৱেশ ইয়াৰ লগতে ইয়াত ইমান ব্যাগুম মানে ইয়াতে যে খেতি হয় ৰঙালাও আপোনাৰ এতিয়া ট্ৰাকে ওলাব মই নিজে দৰ্শন কৰি আহিছো ইমান বঢ়িয়া ৰঙালাও হৈছে সঁচাকৈ তাহানিতে কৈছিলে আমাৰ মহেন্দ্ৰ মোহন চৌধুৰী এগ্ৰিকালচাৰ মিনিষ্টাৰ যেতিয়া হৈছিলে 1965 আছিলে এই ঘটনাবিলাক সেকেন্ড পাঞ্জাব বুলি কৈছিল এই মালৈবাৰী সঁচাই সেকেন্ড পাঞ্জাব মই আজি সঁচাই অনুভূত হৈছো অৰ্থপূৰ্ণ নাম হয় আমাৰ ঝিমুৰীয়া মহানগৰৰ দাঁতি কাষৰীয়া অঞ্চলত যে এনেকুৱা পৰিৱেশ এনেকুৱাকে খেতি হয় সঁচাই বৰ গৌৰৱৰ কথা আজি অসমত বিচাৰে গৰু নাপাব কিন্তু মালৈবাৰী আহক আপুনি ৰাস্তা দি ইমান মানে গৰু দেখা পাব ৰাস্তাৰ মানে কোবত আপুনি গাড়ী বাইক চলাব নোৱাৰে সঁচাই গৰুৰ যিটো গোবৰৰ গুণ নাকত গৰুৰ পৰা আমি সেইবিলাক পোৱা গতিকে ইয়াত আহি মই সঁচা অনুভৱ হৈছে সেই আগৰ আপোনাৰ 40-50 বছৰ আগৰ মোৰ মনত যিটো মানে সেইবিলাক নাকত লাগি থকা ঘামত লাগি থকা যিটো গৰুৰ গুণ কৃষি মুকলি বাতাবৰণ সঁচাই বৰ মনোৰম যিয়ে নহওক এই যিসকলে ইয়াতে এই বনভূমিত মানে বৰভূমিত এই ভূমিত মানে এই বনভোজ মানে আয়োজন কৰিছে তেখেতসকলক মই সঁচাই ধন্যবাদ দিছোঁ এনেকুৱা পৰিৱেশ পাবলৈ নাই যিয়ে নহওক আমি এতিয়া খানা বনাবলৈ গৈ আছো নিজে সকলো দায়িত্ব পালন কৰি হৈ থাকিলে হ'ল আমি অলপ পিছত এই যে ইয়াতে কি এইটো আমাৰ মানে গাহৰি মাংস তাৰমানে বহুত ধৰণে খাব পাৰি এইটো আমাৰ যিটো ট্ৰেডিশ্যনেল বুলি কয় সেইটো মানে ট্ৰাইবেল ট্ৰাইবসকলে আগতে এইবিলাক মানে তেতিয়া চৰু নাছিল তেল নাছিল প্ৰকৃতিৰ মাজত কেনেকৈ খাব না চৰু আছিল না তেল আছিল না মছলা আছিল গতিকে এখেতসকলে আৱিষ্কাৰ কৰিলে কি বনবাসত গৈ এই বনবাস কাটিলে মাংস লৈ গ'লে বঢ়িয়াকে তাতে সিজাই দেখা পাতা যিটো ফ্লেভাৰ যিটো চেণ্ট মানে মেনো মানে কি কম আৰু so delicious so tasty মানে I cannot describe it one piece single one piece they taste they will realize what kind of taste yeah that's sugar মানে যিটো আমাৰ ট্ৰেডিশ্যনেল গতিকে এই পৰম্পৰাবিলাকে হোটেলে ধাবাই পৰম্পৰা এই খানাবিলাক আজিকালি থাইলেণ্ড দিশৰ নিচিনাকৈ এইবিলাক প্ৰচলিত হৈ গৈ আছে তেনেকুৱাই মই আজি ইয়াতে মানে দুই চুঙা বনাইছো যাতে সকলোৱে টেষ্ট কৰি চাব টেষ্ট কৰি চালে গম পাব যে ট্ৰেডিশ্যনেল বস্তু কি ৰিয়েলি ট্ৰেডিশ্যনেল ইজ ৰিয়েল that is the tasty that is the original that is called traditional food yes we are here Sulem and all the picnic arranger and all our member welcome to enjoy this place is very beautiful natural thank you এই জায়গাতে আপুনি এটা লালিলাং গাই দিব নেকি লালিলাংটো অৱশ্যে মই নেগুৰু নহয় তেলপুঙো নহয় গতিকে এইবিলাক আগৰ বয়োজ্যেষ্ঠবিলাক গাইছিলে আমাৰ এইটো ডিমুৰাত যিটো মৎস্য যিটো পৰ্ব মাছ মৰা যিটো পৰ্ব বোধ আমাৰ মানে অসমৰ ভিতৰতে চাগে ডিমুৰা বিখ্যাত এই মাঘৰ বিহুৰ দিনাখন উৰুকাৰ দিনাখন সকলোৱে মিলি মানে মাঘৰ বিহুৰ উপলক্ষে জালিহৰা পাৰত সমবেত হৈ গোটেই ডিমুৰাবাসী ৰাইজ দলে বলে চলে কৌশলে জালে জুৰিয়ে মানে কি মানে সেইদিনাখন আমাৰ মাছ মৰা কিমান যে সঁজুলি আছে সেইদিনাখনে দেখিবলৈ পোৱা যায় গতিকে বিলৰ পাৰত বিহুৰ মানে এই মানে সেই উৰুকা দিনাখন চবে দুই মানে অলপ চলপ আপং খায় মদ খায়
আৰু কিবা কিবি খাই আহি বিলৰ পাৰত আই মালৈ বাৰী বগা বগা আপি খেল আপি গেলাম জাকৈ মাৰিবলৈ আহে নেগুৰ আৰু টেম্পু এটাকে দেখি খেদি যায় Highly request from our picnic party and a member of Kalawar and Chilgak. Come. Yes. Mrs. Kanaklata, Wayab H.R. Rahman, come here, and she's a respected women serviceman among us. To come here, you're feeling this picnic place, highly natural place. Come here. You are from the starting of the picnic and participate so highly happy. So, your son, come here, the clown of the garland, so many countries we are visiting and take the various traditional food, the totally separate, and show something. So, tell us about this picnic place and your telling. Hello. Hello. আচলতে মোৰ ভাষণ কোৱা এইটো ভাগৰ বুলিয়ে ক'ব লাগিব ভাগৰ বুলি কোৱা কৰক ভাগে নাই কোৱা মই খালি ওপৰে ওপৰে নাচি গৈ আছো আপুনি ফূৰ্তি হিচাপত কওক কথা যি কয় যি মনে যি আহে যি কওক আপুনি ফূৰ্তি হিচাপত কওক ভাষণ বুলি নাভাবিব আপুনি ফূৰ্তি হিচাপত কওক মই 97ৰ পৰা চাকৰি কৰিছোঁ কিন্তু ধুবুৰীত আছিলোঁ তাৰপিছত 2011ত মই গুৱাহাটীত আহি জইন কৰিছিলোঁ 2013ত আহি পিকনিক ক্লাব বুলি ক'লে ট্ৰেইনত অহা যোৱা কৰিলোঁ তাৰপিছত আমি লাংটাকুক বুলি কয় সেই পিকনিকত আমি প্ৰথমে মোৰ ফেমিলি আৰু কেইজনমান লগ লাগি
বন্দনা ফুকন, আমি দুটাই লেডিজ, আমি দুটাই অকল লেডিজে থাকোঁ। আৰু এজনী ক'ব লগা ছোৱালী আছে, তাই উষা মেধি, তাইও আছিল। আমি তিনিজনী লগ লাগি য'তে ইহঁতে পিকনিকত যায় আমি যাওঁৱে তাৰমানে। কিন্তু সঁচাকৈ আমাৰ 25 ডিচেম্বৰটো আহিলে ইমানে ভাল লাগে, আমাৰ ঘৰত থাকিব মন নাযায়। কাৰণ আমাৰ পিকনিক বুলি ক'লে আমাৰ গা উঠি উঠে। আৰু আমি সকলোৱে জানো সেইদিনা আমাৰ যিমানে প্ৰগ্ৰাম নাথাকক কিয় আমি সকলো প্ৰগ্ৰাম কেঞ্চেল কৰি আমি ইমান ব্যস্তৰ মাজেদি আমি ৰাতিপুৱা 9টা বজাত যাই ৰাতি 7টা 8টাত ঘৰ সোমাওঁ। তাৰপিছতো কিন্তু আমি এদিন 25 ডিচেম্বৰটোলৈকে অপেক্ষা কৰি থাকোঁ। সেই দিনটোত আমি নানা মানে বন্ধু বান্ধৱী, মোৰ ধৰ নিজৰ ল'ৰাৰ দৰে হয়, কিছুমান মোৰ বন্ধুৰ দৰে হয়। তেনেকৈ মই সিহঁতৰ লগত মিলিজুলি সকলোৱে পিকনিকটো উপভোগ কৰোঁ। সঁচাকৈ আমাৰ 25 ডিচেম্বৰটো আহিলে খুব ভাল লগা অতীতৰ স্মৰণীয় দিন বুলি আমি নিজকে ভাবি লওঁ। গতিকে আমি 25 ডিচেম্বৰটো খুব আমাৰ স্মৰণীয় দিন। এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। আয়ো মই আচলতে গান গাব নাজানোৱে, জানানে। মই এনেই কোনোবাই গান দিলে নাচোঁ আৰু এনেই নাচোঁ। কিন্তু মোৰ নাচাৰ বহুত চখ, কিন্তু মই নাচিব নাজানো। কিন্তু মোৰ লগৰ সকলো লগতে, সৰু ডাঙৰ বুলি কথা নাই, মই সকলো লগতে নাচোঁ। ভাল কাম কৰিছে। আপুনি লাইভ এটা দি দিয়ক। ইয়াৰ পৰা দূৰত নাই, অফিচ থকা বুলি আহিছে। Fale, mar, dan, cast, fale,